নমস্কাৰ। দিল্লীৰ কৃষক আন্দোলন দিকৰ লগতে পৰিষদৰ এটি সজাতি দলে মুঠ 4 দিনীয়া কাৰ্যসূচীৰে কৃষক আন্দোলনত অংশগ্ৰহণ কৰিছে সজাতি দলটোৱে। দিল্লীৰ এই কৃষক আন্দোলন অচিৰেই উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমলৈ অনাৰ হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা 3খনকৈ কৃষি বিল বিৰোধিতা কৰি যোৱা 2 মাহৰো অধিক সময় প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে। দিল্লীৰ কৃষক আন্দোলনত অংশগ্ৰহণ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ আলী খলিফা, কেন্দ্ৰীয় সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিকৰ লগতে পৰিষদৰ এটি সজাতি দলে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। মুঠ 4 দিনীয়া কাৰ্যসূচীৰে কৃষক আন্দোলনত অংশগ্ৰহণ কৰিছে সজাতি দলটোৱে। দিল্লীৰ এই কৃষক আন্দোলন অচিৰেই উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমলৈ অনাৰ হুংকাৰ প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা 3খনকৈ কৃষি বিল বিৰোধিতা কৰি যোৱা 2 মাহ ধৰি দিল্লীত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে। এটি সজাতি দল দিল্লীলৈ আহি ইয়াত সিন্ধু বৰ্ডাৰত ইয়াত উপস্থিত হৈ ইয়াৰ নেতৃত্ব স্থানীয় ব্যক্তিসকলৰ আৰু এই আন্দোলন অসমলৈকে অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চললৈকে লৈ যোৱাৰ কাৰণে আমি তেওঁলোকৰ লগত কথা পাতো। তেওঁলোকে আমাক পূৰ্ণ সমৰ্থন জনায়। ইয়াত যি আন্দোলন কৃষক আন্দোলন চলি আছে এই বিলৰ ওপৰত গোটেইখিনি আন্দোলনৰ কথা বতৰা আমি তেওঁলোকৰ লগত পাতি এই আন্দোলনক আমি পূৰ্ণ সমৰ্থন আমাৰ এটাই কথা, যেতিয়ালৈকে এই 3টা আইন বাতিল কৰা নহব তেতিয়ালৈকে এই আন্দোলন অকল দিল্লী বা ৰাজস্থানত নহয়, ভাৰতবৰ্ষ জুৰি এই আন্দোলন বিস্তাৰিত লাভ কৰিব লাগিব আৰু এই আন্দোলন গোটেই ভাৰতবৰ্ষৰ কৃষকসকলক এই ক্ষেত্ৰত আমি অসম সংখ্যালঘু অন্তত অসমত এই আন্দোলন বিয়পোৱাৰ কাৰণে ভূমিকা গ্ৰহণ কৰিম। ইয়াৰ যিসকল নেতৃত্বস্থানীয় ব্যক্তি আছে তেওঁলোকে আমাক পূৰ্ণ সমৰ্থন দিছে আৰু আমি তেওঁলোকক অসমলৈ আমন্ত্ৰণ জনাইছো কৰিবলৈ আৰম্ভ কৰিছে। এনেকুৱা আন্দোলন অসমত কৰাৰ কাৰণে আমি অসমৰ জনসাধাৰণে এই কথা বতৰাবিলাক আমি জানিব লাগিব যে তেওঁলোকে আন্দোলন চলাইছে। আজি তেওঁলোকে প্ৰায় আন্দোলন চলাইছে, ইয়াত কোনো ধৰণৰ হিংসাত্মক তদ্ৰুপ আমি যেতিয়া অসমত আন্দোলনৰ কাৰ্যসূচী ল'ম যাতে অসমৰ ৰাইজে শান্তিপূৰ্ণভাৱে কৰিব পাৰে, এই আন্দোলনত যাতে হিংসাক প্ৰশ্ৰয় দিয়া নহয়, ইয়াত যাতে কোনো ধৰণৰ সামগ্ৰী যাতে নষ্ট কৰা নহয়। এই ক্ষেত্ৰত আমাৰ কৃষক সংগ্ৰামী নেতাসকল সকলোৱে সজাগ হ'ব লাগিব আৰু এই আন্দোলন যেতিয়ালৈকে মোদী চৰকাৰে এই বিল বাতিল নকৰে তেতিয়ালৈকে এই আন্দোলন ধাৰাবাহিকভাৱে চলাই যাব লাগিব। ধন্যবাদ।